ক্লাছ 10ৰ মেথমেটিক্সৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম চেপ্টাৰ ৰিভিজনটো। ইম্পৰ্টেণ্ট MCQ বিলাক। পাৰ্ট 1ত তাৰে কিছু MCQ আলোচনা আগবঢ়াইছিলোঁ। আজিও পাৰ্ট 2টো কিছুমান MCQ আলোচনা কৰিম, যিবিলাক তোমালোকৰ SLC এক্সামিনেশ্যনৰ কাৰণে লাগতিয়াল। Question number 1. যদি AB = 36 হয়, তলৰ কোনটো শুদ্ধ সমানুপাত হ'ব? A, B, C, D. তোমালোকৰ পৰীক্ষাত এইকেইটাই যে দিব মানে নাই, তোমালোকৰ বেলেগ বেলেগো দিব পাৰে, খালি তোমালোকে ইয়াত নিয়মটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। তোমালোকে প্ৰথম ইয়াৰ পাৰ্ট 1ত সমানুপাত হ'লে কি কি হয় তাৰ ওপৰত কিছু নিয়মৰ ওপৰত আলোচনা কৰিছিলোঁ। হ'লেও এই খণ্ডটো আজি আকৌ অলপ আলোচনা কৰিম। ইয়াত কি আছে তোমালোকৰ যে AB = 36, এইটো AB = 36 দিয়া আছে। এতিয়া কি হ'ল, প্ৰথমতে আমি কি মনত ৰাখিব লাগিব, A, B, C, D ৰাখি চাৰিটা সমানুপাতত থাকিবলৈ হ'লে কি হ'ব লাগিব, আমাৰ সমানুপাতিক হ'বলৈ হ'লে সমানুপাতত থাকিবলৈ হ'লে কি মনত ৰাখিব লাগিব আমি, AD = BC। এই চাৰিটা কি হ'ব, AD = BC। প্ৰান্তপদ দুটাৰ পূৰণফল সমান, মাধ্যপদ দুটাৰ পূৰণফলৰ সমান হ'ব লাগিব। এইকেইটা এই ধৰণে নাথাকি তোমালোকৰ এই ধৰণৰ মনত ৰাখিব পাৰা। তোমালোকে A অনুপাত B সমান C অনুপাত D। ইয়াতো আমাৰ BC = AD বা AD = BC। এতিয়া কি হ'ল, তোমালোকৰ কুৱেশ্যনটো দিয়া আছে যে AB = 36। গতিকে আমি চাম যে AB কোনটোত ওলাব। এইটোতো আমাৰ A × 4 কৰিলে 4A ওলাব, 18B ওলাব, 6B ওলাব। তেতিয়াহ'লে আমাৰ এইটোতে চান্স আছে 9 × 4 36 আৰু A × B। গতিকে AB = 36। শুদ্ধ আনচাৰটো হ'ব আমাৰ কোনটো, বিটো হ'ব আমাৰ শুদ্ধ আনচাৰটো। নম্বৰ 2টো দিয়া আছে 3/4 whole to the power 3 into 4/3 whole to the power -7 equal 3/4 whole to the power twice 6 হয়। তেন্তে xৰ মান হ'ব 1, 3, 5, 7। এতিয়া আমি ইয়াত কি লক্ষ্য কৰিব লাগিব যে এইটো 3/4 আছে, 4/3 আছে, 3/4। এতিয়া আমি গোটেইকেইটা একে কৰিব লাগিব। এইটো 3/4 কৰিব লাগিব, নহ'লে এইটো 4/3 কৰিব লাগিব, নহ'লে এইটো 3/4 কৰিব লাগিব। আমি দুটা কৰাতকৈ আমি এটা কৰিম। এইটো কৰিবলৈ যাওঁতে ভগ্নাংশটো 3/4 কৰিবলৈ যাওঁতে তোমালোকে আগত পাই আহিছা। আমি কি লক্ষ্য কৰিব লাগিব তাত, তোমালোকৰ কুৱেশ্যনটো আছে তোমালোকৰ 3/4 whole to the power 3 into 4/3 whole to the power -7 3/4 whole to the power twice x। এতিয়া তোমালোকে কি পাই আহিছা যে A/B whole to the power n = B/A whole to the power -n। এইটো কি হয় তোমালোকৰ যে A/B আছে, হৰটো লবটো হৰ যেতিয়া আমি চেঞ্জ হৈ যায়, তেতিয়াহ'লে কি হয়, আমাৰ যিটো পাৱাৰ থাকে পাৱাৰটো আগত কি হৈ যায়, মাইনাছ চিন হৈ যায়, বা মাইনাছ থাকিলে প্লাছ হৈ যাব, প্লাছ থাকিলে মাইনাছ হৈ যাব। যিহেতু ইয়াত 4/3 -7 আছে, গতিকে আমাৰ এইটো কি হ'ব 3/4 whole to the power 7। কি লিখিব পাৰিম, 3/4 3 into 3/4 whole to the power 7 3/4 whole to the power twice 6। এতিয়া কি হ'ল, ইয়াত তোমালোকে আকৌ এটা পাই আহিছা যে A to the power n into A to the power n equal A to the power m plus n। এইটো পাইছা। তেতিয়াহ'লে আমি এইটো কি কৰিব লাগিব, এই দুটা যিহেতু একেই আছে, গতিকে 3/4 3 + 7 আৰু 3/4 whole to the power twice 6। গতিকে 3/4 whole to the power 10 =
3/4 3/2x এইটো 3/4 3/4 সেম আছে তোমালোকে আগত জানা এইটো গতিকে 2x ইকুৱেল টু কিমান হ'ব আমাৰ 10 x ইকুৱেল টু 10/2 ইকুৱেল টু 5 আনসাৰটো কোনটো হ'ব এইটো 5 টো তোমালোকে এইটো মুখটো কৰি চাব পৰা তোমালোকে এইটো মই এইটো কৰি দেখাইছো তোমালোকৰ ইয়াৰ পিছৰ কোৱেশ্যনটো তোমালোকে চাবা কোৱেশ্যন নম্বৰ 3 দুটা উক্তি দিয়া আছে এটা উক্তি p এটা q এনেকুৱা অংক তোমালোকৰ আগৰ যিবিলা SLC এক্সামিনেশ্যন আছিল তাত নাহিছিলে এতিয়া তোমাৰ জবাৰ আহিছে এইবাৰৰ পৰা তোমালোকৰ এনেকুৱা কোৱেশ্যনো আহিব গতিকে p উক্তি p টো কি কৈছে যে বৃত্তৰ কালি a ইকুৱেল টু পাই r স্কয়াৰ যত r হল বৃত্তৰ ব্যাসাৰ্ধ আৰু উক্তি এটা q দিয়া আছে যে a বৃদ্ধি হলে r হব তাৰ মানে a টো যদি বাঢ়ি যায় r টো কি হৈ যাব কমি যাব গতিকে কি হৈছে বৃত্তৰ কালিটো দিয়া আছে a ইকুৱেল টু পাই r স্কয়াৰ আৰু r মানে বৃত্তৰ ব্যাসাৰ্ধ গতিকে a যদি বৃদ্ধি হৈ যায় r টো কমি যাব বুলি কৈছে হয়নে নহয় এতিয়া গতিকে a টো যদি বৃদ্ধি হৈ যায় r টো কি হৈ যাব লাগিব আমাৰ বৃদ্ধি হৈ যাব লাগিব যদি a টো কেনেবাকে কমি যায় এটো তোমালোকৰ এনেকে নিদি a টো কম হার খোলো দিব পায় বা কম হলে দিব পায় তেতিয়া হলে আমাৰ কি হ'ব r টো বৃদ্ধি হ'ব গতিকে এই ধৰণৰ তোমালোকৰ দিব পাৰে হয়নে নহয় এতিয়া গতিকে কিন্তু a বৃদ্ধি হলে r টো কি হ'ব লাগিব তোমালোকৰ বৃদ্ধি হ'ব লাগিব কমি না যায় কেতিয়াও গতিকে কি হ'ব আমাৰ q অপচনটো আমাৰ কি আছে অশুদ্ধ আছে গতিকে বৃত্তৰ কালিটো হয় a ইকুৱেল টু পাই r স্কয়াৰ গতিকে এটো শুদ্ধ তেলে আমি চাম যে p টো শুদ্ধ q টো কি অশুদ্ধ গতিকে অপচন দুটা তোমালোকৰ বিকল্প বিলা এনেকে থাকিব p আৰু q দুইটাই উক্তি শুদ্ধ p আৰু q দুইটা উক্তি অশুদ্ধ p শুদ্ধ q অশুদ্ধ এতিয়া আমি চালো যে p উক্তিটো কি শুদ্ধ গতিকে q উক্তিটো কি অশুদ্ধ গতিকে আমাৰ শুদ্ধ আনসাৰটো কোনটো হ'ব c কোৱেশ্যন নম্বৰ 4 যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা তেন্তে 6 টু দি পাৱাৰ n মাইনাস 5 টু দি পাৱাৰ n সদায় শেষ হ'ব কি শেষ হ'ব 1 3 5 7 n এটা যিকোনো স্বাভাৱিক সংখ্যা কৈছে স্বাভাৱিক সংখ্যা কোন কোৰ পৰা আৰম্ভ হয় তোমালোকৰ 1 2 3 পৰা আৰম্ভ হৈ যাব ডট ডট সদায় কি শেষ হ'ব লাগিব আমাৰ সদায় কোনটো সংখ্যা শেষ হ'ব হেতু আমি উলিয়াব লাগিব উদাহৰণ হিচাপে আমি লব পাৰো এটো যে 6 টু দি পাৱাৰ n 6 টু দি পাৱাৰ n into 5 টু দি পাৱাৰ n আমি চালু যে প্ৰথমতে বহাই চালু যে n ইকুৱেল টু 1 1 বহাই চালে আমি কিমান পাম 6 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 6 minus 5 ইকুৱেল টু 1 এবা n ইকুৱেল টু 2 বহাই চালু 6 টু দি পাৱাৰ 2 minus 5 টু দি পাৱাৰ 2 6 স্কয়ার মানে 36 5 স্কয়ার মানে 25 ইয়াটো পালো আমি কি 1 1 গতি হেৰনে আমি n ইকুৱেল টু 3 টু চাব পাৰো 3 টু চালে আমি কি হ'ব আমাক কৈছে সদায় শেষ হ'ব বুলি কৈছে সদায় শেষ হ'ব গতি আমাৰ কি সংখ্যা শেষ হ'ব লাষ্টত ইয়াটো 1 পালো কমানে যদি n ইকুৱেল টু 3 4 5 যিমানে বহাই না যাও লাগে সদায় আমাৰ কি হ'ব এটো 1 এ হ'ব গতি শুদ্ধ আনসাৰটো কি হ'ব আমাৰ 1 2 নেক্সট কোৱেশ্যন নম্বৰ যদি a, m, n ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে এটো দিয়া আছে তোমালোকৰ m টু স্কয়াৰ ৰুট দিয়া আছে আকৌ n টো দিয়া আছে হোল টু দি পাৱাৰ mn সমান কিমান হ'ব গতিকে আমাৰ দুটাল ৰুট দিয়া আছে আমি এডাল প্ৰথমতে কৰিলো তাৰ পিছত আমি কি কৰিব লাগিব এডাল কৰিব লাগিব আমি এটো কৰিবলৈ যাওঁতে কি কৰিম আমাৰ কোৱেশ্যনটো দিয়া আছে m স্কয়াৰ ৰুট a হোল টু দি পাৱাৰ mn গতিকে কৰিবলৈ যাওঁতে প্ৰথম আমি কি কৰিম এডাল কৰিম গতিকে আমি এডাল কৰিলে কিমান হ'ব a 1/n হোল টু দি পাৱাৰ mn আকৌ এডাল আমি স্কয়াৰ ৰুট কৰিলে কিমান হ'ব a আছে 1/m into 1/m হোল টু দি পাৱাৰ আকৌ mn গতি a টু দি পাৱাৰ আমি পালো কি n m এফালে আসলে mm দুইটা কেনসেলিং গল কিমান থাকিলে a গতি শুদ্ধ আনসাৰটো আমাৰ কোনটো হ'ব
অপশ্যন বি এ ইয়াৰ পিছৰ কুৱেশ্যনটো আছে তোমালোকৰ তলৰ কোনকেইটা সংখ্যাৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে ইয়াৰ আগত তোমালোকৰ ইয়াৰ সংখ্যাৰ ওপৰত মই এনেকুৱা অংক আলোচনা কৰি আহিছিলোঁ প্ৰথম খণ্ডত গতিকে ইয়াতো চাম অকল কুৱেশ্যন টাইপটো অলপ বেলেগ ইয়াত কি হৈছে তলৰ কোনকেইটা সংখ্যাৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে আমি চাম যে ইয়াৰ মাজত আছে নি নাই ইয়াৰ মাজত আছে নেকি নাই গতিকে আমাৰ তাত এটা কি পাই আহিছিলোঁ প্ৰথম খণ্ডত যে তোমালোকৰ কিতাপতো আছে যে n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰ মাজত যদি কেইটা স্বাভাৱিক সংখ্যা থাকে উলিয়াবলৈ কয় তেতিয়াহ'লে আমাৰ সৰুটোক কি সদায় কি গুণ কৰিব লাগে আমি দুগুণ কৰিব লাগে আমি চালোঁ ইয়াত যিহেতু চালোঁ যে কি 50টা আছে ইয়াত চালোঁ যে 26 কো সৰু কিমান 25 গতিকে 25 × 2 50 গতিকে শুদ্ধ আনসাৰটো কি হ'ব C2 হ'ব অপশ্যন চি কিন্তু তোমালোকে এইটো কথা মনত ৰাখিব লাগিব তোমালোক এইটো থিয়ৰিটো হয় ইয়াৰ পৰাই তোমালোকে যেনেকৈ অংক নিদিয়ক লাগে সব অংকই তোমালোকে কৰিব পাৰিবা সেইধৰণে এইটো এটা অংক চাবা তোমালোকৰ একে ইয়াৰ কিন্তু লিখা পদ্ধতিটো বস্তুটো অংকটো বেলেগ কৈছে কি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা ক'লে এইটো কেতিয়া হ'ব তোমালোকৰ ক্ৰমিক হ'ব লাগিব ধৰি লও তোমালোকৰ 5 হ'লে পিছতো 6 হ'ব লাগিব 5ৰ পিছত যদি তোমালোকৰ 7 হয় তেতিয়াহ'লে নহ'ব ধৰি লও তোমালোকৰ 5 আছে 7 গতিকে এইটো হ'লে তোমালোকৰ নিয়মটো বেলেগ হ'ব কিন্তু এইটোতো হ'লে তোমালোকৰ যদি এনেকুৱা থাকে তেতিয়াহ'লে তোমালোকৰ এইটো বোলে 2 × 5 10 লিখিব নোৱাৰিবা তোমালোকৰ সেইটো নিয়মটো বেলেগ হ'ব কিন্তু ক্ৰমিক হ'লে 5ৰ পিছত কি থাকিব লাগিব আমাৰ 6 থাকিব লাগিব গতিকে কৈছে যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ ডাঙৰটো 16 ডাঙৰটো যদি 16 হয় তেন্তে সিহঁতৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি চালোঁ যে ডাঙৰটো যদি 16 হয় মই ইয়াত কৈছিলোঁ যে 5ৰ পিছত ডাঙৰটো ক্ৰমিক হ'ব লাগিব গতিকে ইয়াত ক্ৰমিকেই কৈছে যে ডাঙৰটো যদি 16 হয় তেতিয়াহ'লে ডাঙৰটোতকৈ তাতকৈ আগৰটো কি হ'ব 15 হ'ব 15 হ'ব গতিকে তাৰ আগৰটো 15 তাৰমানে ডাঙৰটো যদি 16 হয় তাৰ আগৰটো 15 হ'ব আৰু কৈছে সিহঁতৰ বৰ্গৰ মাজত কেইটা থাকিব বৰ্গ মানে স্কোৱাৰ গতিকে 2 × 15 2 × 15 কিমান 30 গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব আমাৰ 30 গতিকে তোমালোকৰ মেইন বস্তুটো হৈছে এইটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব কি কি ইয়াৰ কুৱেশ্যনটো অলপ বেলেগ দেখিছা তোমালোকে এইটো কুৱেশ্যন অলপ বেলেগ দেখিছা এইটো দেখিছা প্ৰথম খণ্ডত এনেকুৱা কুৱেশ্যন মই কেইবাটাও আলোচনা কৰিছোঁ তাতো তোমালোকে চাবা আৰু এইটো কথা মনত ৰাখিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছতো চাবা এতিয়া অলপ আগত যিটো কুৱেশ্যন নম্বৰ 7ত আলোচনা কৰিছিলোঁ সেইটো নিচিনা একেই ইয়াত কিন্তু কি হৈছে উক্তি আৰু কাৰণ দিয়া আছে এইটো কয় এছাৰচন আৰু ৰিজন কুৱেশ্যন এইটো অলপ বেলেগ এইটো কৈছে কি উক্তি দিয়া আছে কি 17 স্কোৱাৰ আৰু 18 স্কোৱাৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে তাত অলপ আগত কৈ আহিছিলোঁ যে যদি n স্কোৱাৰ আৰু n+1 তাৰমানে ক্ৰমিক হ'ব লাগিব 17ৰ পিছত 18 এইটো ঠিকেই আছে তোমালোকৰ 17ৰ মাজত বৰ্গ কৰিলে তেতিয়াহ'লে আমাৰ সৰুটো কি কৰিব লাগে সদায় দুগুণ কৰিব লাগে 2 × 17 গতিকে 34 আমাৰ এইটো শুদ্ধ আছে উক্তিটো কি আছে আমাৰ শুদ্ধ আছে এই উক্তিটোৰ লগত এই কাৰণটো হয়নে নহয় আমি চাব লাগিব যে কৈছে যে কাৰণটো কি কৈছে n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰ মাজত টুৱাইছ nটা স্বাভাৱিক সংখ্যা থাকে গতিকে এইটো কাৰণটো আমাৰ শুদ্ধ এইটো লিখা মিলি গৈছে কাৰণ এইটো থিয়ৰিটো আমাৰ n স্কোৱাৰ দুগুণ কৰিব লাগে সৰুটো গতিকে আমাৰ টুৱাইছ n হয় তেতিয়াহ'লে আমাৰ কিমান হ'ব এইটো শুদ্ধ আছে আমাৰ এইটো শুদ্ধই আছে ইয়াৰ লগত এইটো আমাৰ কি হৈছে কাৰণটো শুদ্ধ আছে গতিকে আমাৰ এনেকুৱা এছাৰচন আৰু ৰিজনিং কুৱেশ্যনবিলাকত সদায় কি হ'ব তোমালোকৰ বিকল্প এই ধৰণে তোমালোকৰ 4টা থাকিব প্ৰথমটো সদায় কি থাকিব তোমালোকৰ এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ, এৰ শুদ্ধ ব্যাখ্যা আৰু সেকেন্ডটো কি থাকিব তোমালোকৰ এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ, এৰ শুদ্ধ ব্যাখ্যা নহয় থাৰ্ডটো থাকিব এ শুদ্ধ আৰ অশুদ্ধ এ অশুদ্ধ আৰ শুদ্ধ এটা কথা হ'ল কি তোমালোকৰ এতিয়া আমি চালোঁ যে উক্তি যিটো দিয়া আছে উক্তিটোৰ লগত এই কাৰণটো হয় শুদ্ধ ব্যাখ্যা হৈছে যদি এইটো নহলহেঁতেন বেলেগ থাকিলহেঁতেন এইটো লগত মিলি কাৰণটো যদি নহলহেঁতেন এই অংকটোৰ লগত তেতিয়াহ'লে আমাৰ কি হ'ল শুদ্ধ ব্যাখ্যা নহলহেঁতেন বা এইটো যদি ভুলকৈ দিয়া থাকিলেন বোলে 2 n+1 ব্ৰেকেট তেতিয়া আমাৰ কি হ'লহেঁতেন এটো শুদ্ধ আৰটো অশুদ্ধলৈ গুচি গ'লহেঁতেন গতিকে এটো শুদ্ধ আমাৰ চাব লাগিব এটো যদি শুদ্ধ হৈ যায় তেতিয়াহ'লে
আমাৰ এ শুদ্ধ হোৱাৰ অপশ্যন কেইটা আছে 3টা এটো যদি কেনেবাকৈ অশুদ্ধ হৈ যায় তেতিয়াহ'লে তোমালোকৰ ডাইৰেক্ট পিছতো নেচালেও তোমালোকে গম পাবা যে অপশ্যন ক'লৈ যাবগৈ তোমালোকৰ ডিলে যাবগৈ গতিকে এটো শুদ্ধ হোৱাৰ লগে লগে আমাৰ কোন কেইটাত আছে গতিকে এটোৰ লগত এইটো কাৰণটো হয় গতিকে তেতিয়াহ'লে আৰ আৰু আৰ কমা এৰ শুদ্ধ ব্যাখ্যা গতিকে অপশ্যন এটো আমাৰ শুদ্ধ ইয়াৰ পিছৰ কুৱেশ্যনটো কৈছে যে কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 2 ব্ৰেকেট 5 to the power n plus 6 to the power n সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব আমাৰ একৰ স্থানৰ অংকটো কি হ'ব ঘৰৰ অংকটো কি হ'ব এতিয়া একক দশক শতক হাজাৰ তোমালোকে জানা একক ঘৰ ইয়াৰ প্ৰথম খণ্ডত ইয়াৰ ওপৰত আমি আলোচনা কৰিছিলোঁ একক ঘৰৰ কথা ইয়াতো আকৌ আলোচনা কৰিম যে একক ঘৰত আমাৰ কি থাকিব অংকটো একক ঘৰত কুৱেশ্যনটো দিয়া আছে কি 2 ব্ৰেকেট 5 to the power n plus 6 to the power n n টো কি সংখ্যা বুলি ক'লে আকৌ নেচাৰেল নাম্বাৰ গতিকে তোমালোকৰ কি স্বাভাৱিক সংখ্যা হোৱাৰ লগে লগে কি হ'ব তোমালোকৰ এনৰ মানটো 1 ৰ পৰা আমি বহাই যাওঁচোন কি হয় প্ৰথম আমি n = 1 বহাই চালো 2 ব্ৰেকেট 5 to the power 1 plus 6 to the power 1 এটো কি পাম আমি 2 5 plus 6 7 2 into 7 22 ইয়াৰ পিছত চালো যে n = 2 বহাই চালো 2 বহাই চালে আমাৰ কিমান হ'ব 5 to 6 to the power 2 ইকুৱেল কিমান হ'ব 25 plus 36 2 into 5 plus 6 1 3 plus 5 again 6 2 122 ইয়াতো পালো আমি কি ইয়াতো পালো 2 ইয়াতো পালো 2 হেৰুনে তোমালোকে 3 4 5 এই ধৰণে কৰি চাব পৰা তোমালোকে তেতিয়ালে তোমালোকৰ একক ঘৰৰ অংকটো কি বুলি কৈছে তেতিয়ালে একক ঘৰত আমাৰ অংকটো কি পালো ইয়াতো 2 পালো ইয়াতো 2 পালো গতিকে আমাৰ অংকটো কি হ'ব একক ঘৰত কি হ'ব এটো আমাৰ 2 ইয়াৰ 10 নম্বৰ কুৱেশ্যনটো কৈছে কি n ৰ বৰ্গ আৰু n প্লাছৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এতিয়া মই ক'লো আগৰটো লিখা ডাইৰেক্ট স্কোৱাৰটো থাকিব পাৰে স্কোৱাৰ নাথাকে তোমালোকৰ আখৰো দিব পাৰে যে কৈছে যে n ৰ বৰ্গ আৰু n + 1 ৰ বৰ্গ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে কুৱেশ্যনটো বেলেগ তাত আমি পাইছিলো যে সৰুটোৰ আমাৰ কি হয় দুগুণ কৰিব লাগে এতিয়া আনসাৰটো কি 2n a ইয়াৰ পিছৰ খণ্ডত মই তোমালোকৰ আৰু এনেকুৱা আমাৰ লাগতিয়াল MCQ কুৱেশ্যন লৈ তোমালোকৰ মাজত আকৌ উপস্থিত হ'ম